নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আজি অন্য এটা ভিডিঅ' লৈ এইটো ভিডিঅ'ত আমি কথা পাতিম ৰিজাৰ্ভ বেংকত ওলোৱা পষ্টৰ ওপৰত। টোটেল পষ্ট হৈছে 28টা। তো সবিয়াস আমি তলত দেখিবলৈ পাম। লাষ্ট ডেট হৈছে 31 জুলাই 2025। তো তাৰ আগতে আপোনালোকে যে এলিজিবল হয় এপ্লাই কৰিব পাৰিব। গোটেইখিনি মই কৈ দিছোঁ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ 28 মেনেজাৰ, লিগেল অফিচাৰ এণ্ড আদাৰ পোষ্ট ইনষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হেয়াৰ। তো আপোনালোকে চাওক, ইয়াতে পোষ্টবোৰ হৈছে লিগেল অফিচাৰ ইন গ্ৰেড বি। টোটেল পোষ্ট হৈছে 5টা আৰু বেচিলাৰ ডিগ্ৰী ইন ল' ফ্ৰম এনি ইউনিভাৰ্চিটি, লগতে 50% মাৰ্ক কেৰি কৰিব লাগিব। যদি আপোনালোকে SC আৰু PWBD হয় তেনেহ'লে আপোনালোকে 45% মাৰ্কছ পালেও আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে মেনেজাৰ টেকনিকেল চিভিল ইন গ্ৰেড বি। টোটেল পোষ্ট হৈছে 6টা আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকক বেচিলাৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব, লগতে 60% মাৰ্কছ লাগিব। যদি আপোনালোকে SC বা ST হয় তেনেহ'লে 55% মাৰ্কেৰেও আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে মেনেজাৰ টেকনিকেল ইলেক্ট্ৰিকেল ইন গ্ৰেড বি। টোটেল পোষ্ট হৈছে 4টা। এইটোতো আপোনালোকৰ লাগিব বেচিলাৰ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, লগতে 60% মাৰ্ক লাগিব। যদি SC ST বিলং কৰে তেনেহ'লে 55%তো আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে এছিষ্টেণ্ট মেনেজাৰ ৰাজভাষা ইন গ্ৰেড এ। টোটেল পোষ্ট হৈছে 3টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন হিন্দী, ট্ৰান্সলেটৰ উইথ ইংলিছ এজ এ ছাবজেক্ট এট দ্য বেচিলাৰ্ছ ডিগ্ৰী লেভেল, অৰ বাকীখিনি দিয়া আছে ছেকেণ্ড মাষ্টাৰ ক্লাছ ইন ইংলিছ অথবা ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী ইন সংস্কৃত, তেনেকুৱাকৈ দিয়া আছে। ইয়াতে গোটেই ডিটেইলছ আপোনালোকে পঢ়ি চাব পাৰিব। ভিডিঅ'টো পষ্ট কৰি মই এইবোৰ যদি কৈ দিওঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো দীঘলীয়া ভিডিঅ' বহুতে বেয়া পায়, গতিকে এইবোৰ মই কৈ দিয়া নাই। নেক্সট হৈছে 5 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট মেনেজাৰ প্ৰট'কল এণ্ড ছিকিউৰিটি গ্ৰেড এ। টোটেল পোষ্ট হৈছে 10টা আৰু এইটো চাই লওক আপোনালোকে এনেদৰে এপ্লাই কৰিব পাৰিব। লগতে এজ লিমিটটো মই কৈ দিছোঁ। লিগেল অফিচাৰৰ ইন গ্ৰেড বি 21 to 32 ইয়াৰ্ছৰ ভিতৰত আপোনাৰ যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মেনেজাৰ টেকনিকেল চিভিলৰ কাৰণে 21ৰ পৰা 35 বছৰ, মেনেজাৰ টেকনিকেল ইলেক্ট্ৰিকেলৰ কাৰণে 21ৰ পৰা 35 বছৰ, এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 21ৰ পৰা 30 বছৰ, এছিষ্টেণ্ট মেনেজাৰ প্ৰট'কল এণ্ড ছিকিউৰিটিৰ কাৰণে 25ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি কেটেগৰী বিলং কৰে যিকোনো তেনেহ'লে SC ST ৰ কাৰণে 5 ইয়াৰ্ছ, OBC ৰ কাৰণে 3 ইয়াৰ্ছ, PWD ৰ কাৰণে 10 ইয়াৰ্ছ, PWD OBC ৰ কাৰণে 13 ইয়াৰ্ছ আৰু PWD SC ST ৰ কাৰণে 15 ইয়াৰ্ছৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। লগতে এপ্লিকেশ্যন ফিজটো মই কৈ দিছোঁ। SC ST PWBD ৰ কাৰণে 100 প্লাছ 18% GST আৰু UR OBC EWS ৰ কাৰণে 600 প্লাছ 18% GST আৰু পে'মেণ্ট মোড হ'ব অনলাইন। আৰু আপোনালোকে ইয়াতে চাই লওক কেনেকৈ এপ্লাই কৰিব। হাউ টু এপ্লাই ফৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট। মই এই ৱেবছাইটৰ লিংকটো দি দিম। আপোনাৰ লিংকটোত গৈ পেলাই যিটো এপ্লাই অনলাইন অপশ্যন থাকিব তাত আপোনালোকে ক্লিক কৰি ফৰ্মখন ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। সেইটো ডেটটো হৈছে ষ্টাৰ্টিং হৈছে 11 জুলাই 2025 পৰা আৰু লাষ্ট ডেট হৈছে 31 জুলাই 2025। তো তাৰ আগতে আপোনালোকে ফৰ্মখন যদি এলিজিবল হয় এপ্লাই কৰিব পাৰিব। ইয়াতে মই এই লিংকটো দি দিম। ইয়াতে চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে। এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। থেংক ইউ।